Hello students, আজি আমি ডিসকাস কৰিম তোমালোকৰ ইলেক্ট্ৰিক চাৰ্জেস এণ্ড ফিল্ড চেপ্টাৰটোৰ সেকেন্ড পাৰ্ট। ইয়াৰে আগৰ চেপ্টাৰটোত আমাৰ চাৰ্জ কি হয়, চাৰ্জৰ কোৱান্টিটেশন অফ চাৰ্জ বা তেনেকুৱা ধৰণৰ আমি কোৱেশ্চন সমূহক ডিসকাস কৰিছিলো। ইয়াৰ আগৰ যদি লেকচাৰটো তোমালোকে চোৱা নাই তেনেহলে ইউটিউবত গৈ পেলাই চাব পাৰা। ইলেক্ট্ৰিক ফিল্ড, ইলেক্ট্ৰিক চাৰ্জেস এণ্ড ফিল্ড বাই হিডিডেছা বুলি চাৰ্জ কৰিলে তোমালোকে পাই যাবা। আজি চেপ্টাৰটোত আজি যেটো ক্লাছ, আজি ক্লাছত আমি বিশেষকৈ চাম যে এই চাৰ্জসমূহ আমি যে চাৰ্জসমূহ পাওঁ, পজিটিভ পাওঁ, নিগেটিভ পাওঁ। আমি ইয়াৰ আগতে কথা পাতি আছিলোঁ কোৱান্টিটেশন অফ চাৰ্জ, য'ত আমি ফৰ্মুলা পাইছিলোঁ Q = NE। তো এই চাৰ্জসমূহ কেনেকৈ আমি বনাব পাৰোঁ, এই চাৰ্জসমূহ আমি কেনেকৈ পাব পাৰোঁ। ৱে টু চাৰ্জ, যদি আমি টপিক বুলি কওঁ, আমি টপিকটোক লিখিব পাৰোঁ ৱে টু চাৰ্জ বুলি। আমি লিখিব পাৰোঁ কি বুলি, আমি লিখিব পাৰোঁ ৱে টু চাৰ্জ, ৱে টু চাৰ্জ। ৱে টু চাৰ্জত আমি কি ধৰণে চাৰ্জ কৰিব পাৰোঁ। প্ৰথম যিটো টেকনিক, সেই টেকনিকটো হ'ল বাই ৰবিং, বাই ফ্ৰিকশ্যন। প্ৰথম যিটো টেকনিক সেইটো হ'ল বাই ৰবিং অৰ বাই ফ্ৰিকশ্যন। বাই পেনকেইটা মাজে মাজে দিগদাৰ দিয়ে বহুত। বাই ফ্ৰিকশ্যন, বাই ফ্ৰিকশ্যন। এতিয়া ফ্ৰিকশ্যনৰ দ্বাৰা কেনেকৈ আমি জানো, আমি ষ্টেটিক ইলেক্ট্ৰিচিটি পাইছোঁ। আগতেও আমি ক্লাছ 10, 7, 8 য'ত তোমালোকে ইলেক্ট্ৰিচিটি পাইছা তাত আমি পাইছোঁৱে। আমি কেতিয়াবা কি কৰিছিলোঁ, ফণীখন নিজৰ মূৰত ৰাব কৰিছিলোঁ আৰু তেতিয়া কি হৈছিলে, সৰু সৰু কাগজৰ টুকুৰাবিলাক কি হৈছিলে আমাৰ তাত এট্ৰেক্ট হৈ গৈছিলে। সেই কণ্ডিশ্যনটোত কি হৈছিলে, মই ইয়াৰ আগৰ ক্লাছটোত তোমালোকক কৈছিলোঁৱে। আগৰ ক্লাছটোত মই তোমালোকক কৈছিলোঁ যে ইয়াতে ধৰি লোৱা এটা প্ৰটন আছে আৰু এনেকৈ ইলেক্ট্ৰন আছে। মই কৈছিলোঁ যে 10টা ইলেক্ট্ৰন থাকে, 10টা প্ৰটনো থাকিব আৰু কোনোবাটোত ছাপ'জ এনেকৈ 12টা ইলেক্ট্ৰন থাকিলে 12টা প্ৰটনো থাকিব। তো এতিয়া যদি ৰাব কৰি দিওঁ কি হ'ল, ছাপ'জ যদি ইয়াৰ পৰা দুটা গুচি গ'ল, তো ইয়াতে কি হ'ব 8টা -8 + 10 ডেট ইজ এইটো +2 পজিটিভলি চাৰ্জ হৈ গ'ল। ইয়াতে আহি যাব, ইয়াতে 14টা মাইনাছ হৈ যাব আৰু 14টা মাইনাছ হৈ যাব আৰু 12টা প্লাছ হৈ যাব। 12টা প্লাছ হৈ যাব মানে -2ৰে নিগেটিভলি চাৰ্জ হৈ যাব। মানে আমি ৰাব কৰি দিলোঁ। ৰাব কৰি কি হ'ল, আমাৰ ইলেক্ট্ৰনকেইটা এটাৰ পৰা এটালৈকে ট্ৰেভেল কৰি দিলে। তো সেইটো টেকনিকক আমি কি বুলি কওঁ, বাই ফ্ৰিকশ্যন। আৰু নৰ্মেলি আমি যেতিয়া ইন্ট্ৰডাকশ্যন টু চাৰ্জ বুলি কওঁ, তেতিয়াহ'লে আমি প্ৰথমতে চাৰ্জ এনেকৈ ধৰণে পাইছিলোঁ। আমি কি কৰিছিলোঁ, আমি চিল্কত গ্লাছ ৰড ৰাব কৰিছিলোঁ, ঊলৰ লগত আমি প্লাষ্টিক ৰড ৰাব কৰিছিলোঁ আৰু তেতিয়া আমি বেলেগ বেলেগ ধৰণৰ চাৰ্জ দেখিবলৈ পাইছিলোঁ। তেতিয়া একচুৱেলি আমি কোনটোত পজিটিভলি চাৰ্জ হয়, কোনটো নিগেটিভলি চাৰ্জ হয় এনেকৈ আমি গম পোৱা নাছিলোঁ। আমি লাহে লাহে সেইবিলাকৰ ওপৰত আমাৰ ষ্টাডি আগবাঢ়ি গ'ল আৰু আমি সেইবিলাক কথা কোনটোত পজিটিভ হ'ল, কোনটোত নিগেটিভ হ'ল আমি গম পোৱা হ'লোঁ। বাট তেতিয়াও কি কৰিছিলে, ছাপ'জ মই চিল্কৰ লগত গ্লাছ ৰডটোক ৰাব কৰিছোঁ আৰু ক'ৰবাত এটা বস্তুক ৰাব কৰিছোঁ। আমি দেখিছোঁ দুটা বস্তুৱে যদি এনেকৈ ছাছপেণ্ড কৰি থ'লে যদি এট্ৰেক্ট কৰে, তেনেহ'লে আমি গম পাম যে এইটোত আৰু এইটো দুটাতে বেলেগ বেলেগ চাৰ্জ আছে। আৰু যদি ৰিপেল কৰে তেনেহ'লে আমি গম পাম যে এই দুটাত একে চাৰ্জ আছে। আমি কোনোবাটোক পজিটিভ বুলি ধৰি লৈছিলোঁ আৰু সেইটোকে আমি পিছত সেইটো যদি ৰিপেল কৰে সেইটোকো পজিটিভ বুলি ধৰি লওঁ। এনেকৈ গোটেই কণ্ডিশ্যনটো কৰিছিলোঁ। কাৰণ যেতিয়া এই চাৰ্জসমূহৰ বিষয়ে আমি ষ্টাডি কৰিব আৰম্ভ কৰিছিলোঁ, তেতিয়া আমাৰ এই ইলেক্ট্ৰনৰ থিয়ৰিসমূহ আমাৰ কাষত নাছিলে। নেক্সট যিটো টেকনিক, সেই টেকনিকটোক আমি ক'ব পাৰোঁ চাৰ্জ বাই ইণ্ডাকশ্যন। চাৰ্জ বাই ইণ্ডাকশ্যন ক'ব পাৰা, চাৰ্জ বাই ইণ্ডাকশ্যন নকওঁ, প্ৰথমতে চাৰ্জ বাই কণ্ডাকশ্যন কওঁ। আমি কণ্ডাক্ট কৰি পেলাই চাৰ্জ কৰিব পাৰোঁ, চাৰ্জ বাই কণ্ডাকশ্যন। ছেকেণ্ডটো হ'ল চাৰ্জ বাই কণ্ডাকশ্যন। আমি কি কৰিব পাৰোঁ, ধৰি লোৱা মোৰ এইটো পেন আৰু এইটো পেন দুটা ছেইম পেন, দুটাৰ মাছো ছেইম, ডাঙৰ দুটা সমানেই। ধৰি লওঁ ইয়াতে কিউ চাৰ্জ, টোটেল চাৰ্জ কিউ আছে আৰু এইটো মেটেলৰ বুলি ধৰি লোৱা আৰু এইটো মেটেলৰ বুলি ধৰি লোৱা, দুটাই কি কৰিব পাৰে, দুটাৰ এইটোৰ মাজেৰে চাৰ্জ ফ্ল' কৰাব পাৰে। তো ধৰি ল'লোঁ এইটোত কিউ চাৰ্জ আছে আৰু মই এই কিউটো আহি পেলাই ইয়াতে লগাই দিলোঁ, অলপ লগাই পেলাই মই গুচাই লৈ গ'লোঁ। মই দেখিম যে ই আগতে নিউট্ৰেল আছিলে, বাট এতিয়া কি আহি যাব,
অলপ চাৰ্জ আহি যাব কিমান আহি যাব যদি দুটা বস্তু যদি দুয়োটা অবজেক্ট সমানেই হয় প্ৰথমতে ইয়াত কিউ চাৰ্জ আছিল ই নিউট্ৰেল আছিল যেতিয়া দুটাকে লগ লগাই দিলো তাৰ পিছত দুটাতে কি হ'ব হে টোটাল চাৰ্জ কিউৰ আধা আধা দুটা সমানে মানে ভগাই ল'ব যদি দুটা আইডেন্টিক্যাল হয় হা যদি আইডেন্টিক্যাল নহয় কিছু সংখ্যক চাৰ্জ এটা যদি এইটোতকে কোনোবাটো ডাঙৰ হয় তেনেহলে বা সৰু হয় কিছু চাৰ্জ তালৈকে ট্ৰান্সফাৰ হৈ যাব যদি ডাঙৰ হয় বেছি চাৰ্জ ট্ৰান্সফাৰ হৈ যাব যদি সৰু হয় তেনেহলে কম চাৰ্জ ট্ৰান্সফাৰ হৈ যাব ডিপেন্ডস on the size but যদি দুটা আইডেন্টিক্যাল হয় তো কি হ'ব দুটাই সমান চাৰ্জে যিমান চাৰ্জ আছিল কিউ চাৰ্জ তো দুটাকে সমানে ভগাই ল'ব এটো হ'ল চাৰ্জ বাই কণ্ডাকচন নেক্সট যেটো তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট সেই কথাটো তোমালোকে জানা দৰকাৰ আৰু সেই কথাটোৰ কাৰণে তোমালোকৰ লিখিব দিয়ে হেটো হ'ল চাৰ্জ বাই ইন্ডাকচন মই এটো এইখিনি ৰাপ কৰি দিছো নেক্সট আহিল চাৰ্জ বাই induction charge by induction induction মানে induction current class 10 তোমালোকে পাইছা induced কৰো মানে তাত নাছিলে আমি বনাইছো তাত কারেন্ট নাছিলে আমি বনাইছো ঠিক তনে তাত চার্জ নাছিলে আমি তাত ক্রিয়েট কৰিছো obviously আমি কৰ বেলেগৰ পৰা আমি বনাই দিব নোৱাৰো চাৰ্জ তো আমি জাস্ট ট্ৰান্সফাৰ কৰিব পাৰে আমি আগৰ ক্লাছত আমি কৈছোৱে কনজাৰভেশন অফ চাৰ্জৰ ক্ষেত্ৰত আমি ডিস্ট্ৰয় কৰিব নোৱাৰো নতুনকে বনাব নোৱাৰো আমি জাস্ট ট্ৰান্সফাৰ কৰিব পাৰো তো ধৰি লোৱা তোমালোকৰ বুকত এইটোৰ এক্সাম্পলটো আছে তোমালোকে মোৰ যদি কথাটো ভালদৰে বুজি লোৱা নিজে সেই এক্সাম্পলটো ভালদৰে লিখিব পাৰিবা ধৰি লোৱা যে ইয়াতে এটা মেটাল বল আছে তোমালোকৰ বুকত যেনেকৈ দিছে মই হেনেকৈ কৈছো ধৰি লোৱা যে তোমালোকৰ ইয়াতে এটা কি আছে এটা মেটাল বল আছে আৰু obviously মেটাল বলটোত কি থাকিব পজিটিভ নেগেটিভ চব চাৰ্জ থাকিব অলপ ডাঙৰকৈ আঁকি দিও বলটো তেতিয়া সুবিধা হ'ব বুজাত ইয়াতে আঁকিছো এটা বল আছে যেটোত পজিটিভ নেগেটিভ চব চাৰ্জ আছে বাট দেয়াৰ কিহতে কি আছে মিউচুৱেলি নিউট্ৰেল হৈ আছে মানে যিমান পজিটিভ আছে সিমান নেগেটিভ আছে তো এতিয়া মই কি কৰিছো ইয়াৰ কাখত এটা পজিটিভলি চাৰ্জ কি লৈ আইছো বল এটা বা মেটাল স্পেয়াৰ এটা লৈ আইছো ইয়াৰ কাখত আমি ইয়াৰ কাখত লৈ আহিম আমি জানো যে সেম চাৰ্জ কি হয় ৰিপেল কৰে আৰু অপোজিট চাৰ্জ কি হয় এট্ৰাক্ট কৰে যেতিয়া মই ইয়াৰ কাখত লৈ আহিম কি হ'ব কাখত লৈ আহিম মানে টাচ কৰাই নিৰু বস কাখত আনি পেলাই থৈ দিম তো কি হ'ব যিমান বিলাক ইয়াৰে যেহেতু এটো পজিটিভলি চাৰ্জ যিমান বিলাক ইয়াৰে তো ইয়াতে কি হ'ব নেগেটিভ চাৰ্জ বিলাক এটো ফালত আহি যাব আৰু পজিটিভ চাৰ্জ বিলাক এটো ফালত গুচি যাব মানে আমাৰ কি স্পেয়াৰটো হে মেটাল স্পেয়াৰটোৰ অপোজিট ফালে কি হৈ যাব পজিটিভ চাৰ্জ বিলাক আহি যাব আৰু এটা ফালে কি হৈ যাব নেগেটিভ চাৰ্জ বিলাক আহি যাব হয় এতিয়া ধৰি লোৱা যদি মই কি কৰি দিও যদি মই ইয়াক আৰ্থেট কৰি দিও মানে যদি মই ইয়াক আমাৰ আৰ্থৰ লগত কানেক্ট কৰি দিও কি হ'ব এই পজিটিভ চাৰ্জ বিলাক চিং 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 আকত গুচি যাব আমাৰ আৰ্থত গুচি যাব হয় পজিটিভ চাৰ্জ বিলাক আৰ্থত ট্ৰেভেল কৰি যাব তাৰ পিছত মই কি কৰিম এই যেটো আৰ্থেট ডাল আছে এডাল কাটি দিম এই আৰ্থেট ডাল কাটি দিম আৰু লাহেকে এই যেটো আমাৰ বেলেগ স্পেয়াৰ আছিল এটুকু দূৰত লৈ যাম বা লৈ নগলেও একো কথা নাই তেতিয়া আমি দেখিম যে এটো যেটো ফাৰ্স্ট বল আছিল ফাৰ্স্ট যেটো আমাৰ স্পেয়াৰ আছিল সেই স্পেয়াৰটো টোটালি কি হৈ গল নেগেটিভলি চাৰ্জ হৈ গল হয় আৰম্ভণিতে কি আছিল তাতে দেখো চাৰ্জ নাছিল মই কি কৰিলো এটা পজিটিভলি চাৰ্জ স্পেয়াৰ এটা তাৰ কাখত আনিলো তো তেতিয়া কি হ'ব তাৰ নেগেটিভ চাৰ্জ বিলাক এই পজিটিভ চাৰ্জটো ভালে টান খাব আৰু পজিটিভ চাৰ্জ বিলাক বেলেগ ফালে গুচি যাব তো যেতিয়া গুচি যাব আমি যদি তাক আৰ্থেট কৰি দিও তেনলে কি হ'ব চাৰ্জ বিলাক মাটিত গুচি যাব আৰু যদি আৰ্থেটটো কাটি পেলাই এটু দূৰত লৈ যাও কিন্তু এটা কথা মন ৰাখিবা আৰ্থেটটো কাটাৰ আগতে যদি এটু দূৰত লৈ যাও আৰু পজিটিভ চাৰ্জ বিলাক গুচি আহিব চিংকে ঠিক আছে বা যদি এটু এনে দূৰত লৈ যোৱা বা যদি আৰ্থেটটো কাটাৰ আগতে যদি দূৰত লৈ যাও পজিটিভ চাৰ্জ বিলাক আৰু ঘূৰি আহিব ঠিক আছে তো আমি কি কৰিম যেতিয়া আৰ্থেট কৰিম যেতিয়া পজিটিভ চাৰ্জ বিলাক গুচি আহিব তাক কানেকশনটো আৰ্থেটৰ কাটি দিম
তাৰ পিছত এই বলটোক লৈ যাম তেতিয়া আমি দেখিম ইয়াতে অকল নিগেটিভ চাৰ্জ থাকি গ'ল ঠিক তেনেদৰে আমি যদি কোনোবাটো ইয়াতে যদি নিগেটিভ লৈ আহো তেনেহলে পজিটিভ বিলাক এইফালে আহিব নিগেটিভ বিলাক আমি আৰ্থেট কৰিব পাৰিম যেহেতু আৰ্থখন আমাৰ এনেকুৱা হয় যত আমি পজিটিভ কাৰেন্ট ফ্লো কৰাব পাৰো নিগেটিভ কাৰেন্ট ফ্লো কৰাব পাৰো তো যদি মই ইয়াতে এইটো পজিটিভ ঠাইত নিগেটিভ লৈ আহিলো তেনেহলে এইটো পজিটিভলি চাৰ্জ হৈ গ'ল হয় তোমালোকৰ বুকত এইটোৰ বিষয়ে এক্সাম্পল আছে আৰু ইয়াৰ ওপৰত লিখিব দিয়ে তোমালোকে ভালদৰে এই এক্সাম্পলটো মনত ৰাখিবা আৰু এই এক্সাম্পলটো ধুনিয়া ধৰণে তোমালোকে explain করিবা কাৰণ এই কোৱেশ্চনটো তোমালোকৰ বোৰ্ডৰ কোৱেশ্চনত তোমালোকে সেবাতে পঢ়া বা CBSE তে পঢ়া বোৰ্ডৰ কোৱেশ্চনত এই এক্সাম্পলটো আহে তোমালোকে লিখিব পাৰিবা মোৰ মতে যদি পাৰা তেনেহলে কমেন্ট কৰিবা যদি নোৱাৰা তেনেহলে কমেন্ট কৰিবা আৰু মোৰ যিখন ফেসবুক পেজ আছে তোমালোকে তাত গৈ পেলাই সেই পেজখনক লাইক কৰি থব পাৰা সেই পেজখনত মই কি কৰো এনেকুৱা ধৰণৰ এক্সাম্পল সমূহ যিবিলাক তোমালোকে দৰকাৰ বা এনেকুৱা ম্যাথছ যিখিনি তোমালোকৰ আইআইটি হওক জি হওক বা তোমালোকৰ বোৰ্ডৰ কাৰণে দৰকাৰ সেই সমূহ মই সলিউশন সদায় আপলোড কৰো তো তোমালোকে কি কৰিবা তোমালোকে যদি পাৰা সেই পেজখনো লাইক কৰি থবা তেতিয়া মই হয় যদি নোৱাৰা বুলি কোৱা তোমালোকে কমেন্টত তেনেহলে মই ইয়াৰে যেটো এক্সাম্পলটো কেনধৰণে লিখিব লাগে মই গোটেইখিনি তাত আপলোড দি দিম আশা কৰিছো ইজালৈকে তোমালোকে বুজি পাইছা যিকিন হওক এই গোটেইখিনি খতম হোৱাৰ পিছত আমাৰ এই চেপ্টাৰটোৰ সকলোতকৈ ইম্পৰ্টেন্ট পাৰ্টখিনি আহি গল সকলোতকৈ ইম্পৰ্টেন্ট পাৰ্ট আৰম্ভ হয় যেতিয়াৰ পৰা আমি চাৰ্জৰ ক্ষেত্ৰত ল বিলাক জানা আৰম্ভ কৰো ইয়ালৈকেটো আমি কেনেকে চাৰ্জ কৰিব পাৰো প্ৰথমতে কি কৰিব পাৰো ফ্ৰিকশনৰ দ্বাৰা কৰিব পাৰো কণ্ডাকশনৰ দ্বাৰা কৰিব পাৰো আৰু কিহৰ দ্বাৰা কৰিব পাৰো ইন্ডাকশনৰ দ্বাৰা কৰিব পাৰো এই ইন্ডাকশনৰ যেটো টেকনিক এই টেকনিকটো তোমালোকৰ এক্সামত আহে মনত ৰাখিবা তো এতিয়া আমি পঢ়িম আমাৰ চেপ্টাৰটো সকলোতকৈ ইম্পৰ্টেন্ট বুলি ক'ব পাৰো ফাৰ্স্ট সকলোতকৈ ইম্পৰ্টেন্ট হেতু হল আমাৰ কুলম্বছ ল তেতিয়ালৈকে মই বোৰ্ডখন কৰি লও এটা কুলম্বছ ল আমাৰ কি কৈছে লিখি লও কুলম্বছ ল এও কি কৈছে যে যেতিয়া দুটা চাৰ্জ ধৰি লোৱা মই ইয়াতে এটা চাৰ্জ থৈছো এইটো এটা ধৰি লোৱা প্লাস কিউ চাৰ্জ আৰু ইয়াতে এটা মাইনাস কিউ চাৰ্জ হ'ব পাৰা প্লাস কিউ চাৰ্জ হ'ব পাৰা জি থোৱা মই প্লাস মাইনাস কিউ কলো ইহত দুটা মাজতো অ্যাট্ৰাকশন থাকিব যদি সপোজ মই ইয়াতে প্লাস কিউ চাৰ্জ থৈছো আৰু ইয়াতে এটা মাইনাস কিউ চাৰ্জ থৈছো ইহতৰ মাজত কি থাকিব ৰিপালশন থাকিব ইহতে এইটোক ঠেলিব মানে ই সৰি ইয়াতে প্লাস চল থাও ই এফালে ঠেলিব ই ইয়াক এফালে ঠেলিব ইয়াক এফালে ঠেলিব ঠিক তেনেদৰে ইহতে কি হ'ব ই ইয়াক এফালে টানিব ইয়াক এফালে টানিব attraction hobo aru yate repulsion hobo thik tore negative or khetroto repulsion hobo to teo ei jetu repulsion ba attraction teo yar khetrot eta formula disile moi yak 1 buli kolu yak 2 buli kolu ba hobo no problem yak 1 yak 2 to teo koisile force ইহত দুটাৰ মাজৰ ফোর্স কিমান এটো এটোৰ ওপৰত ফোর্স দিব will be approximately proportional to বুলি দিলো first of q1 q2 by r square that is তাও কি কৰিছিলে ইহত দুটাৰ মাজৰ ফোর্সটো ইহত দুটাৰ তাত কিমান চাৰ্জ আছে তাৰ ওপৰত ডিপেন্ড কৰিব আৰু ইহত দুটাৰ মাজত কিমান ডিসটেন্স আছে তাৰ স্কয়াৰৰ ওপৰত ডিপেন্ড কৰিব that is f is proportional to q1 q2 by r square হিহত দুটা মাজত যিমান বেছি চাৰ্জ থাকিব হিহত দুটা যিমান বেছি পাওয়াৰফুল হ'ব হিহত দুটা হিমানে এটো অ্যাট্ৰাক্ট কৰিব হিমানে এটো হয় অ্যাট্ৰাক্ট কৰিব নহলে ৰিপেল কৰিব বা হিহত দুটা মাজত যিমানে বেছি দূৰ থাকিব সাপোজ বহুত দূৰ থাকিলে হিহতৰ অ্যাট্ৰাকশন পাৱাৰটো মেবি ইমান দূৰলৈকে হি টানিব নোৱাৰিব পাৰে ইমান দূৰলৈকে ঠেলিব নোৱাৰিব পাৰে যিমান দূৰত থাকিব হিমানে অসুবিধা হ'ব যিমান কাষত থাকিব হিমানে সুবিধা হ'ব that is হিহতৰ চাৰ্জৰ ওপৰত হিহতৰ তাত কিমান চাৰ্জ আছে হেটোৰ ওপৰত ডিপেন্ড কৰিব হিহতৰ মাজত অ্যাট্ৰাকশন বা ৰিপালশন ফোর্সটো বা হিহত কিমান দূৰত আছে হেটোৰ ওপৰত ডিপেন্ড কৰিব যিমান বেছি দূৰত থাকিব ফোর্সটো ইমান কমি যাব যিমান বেছি কাষত থাকিব ফোর্সটো ইমান বাঢ়ি যাব that is f is proportional to q1 q2 by r square তো এতিয়া proportional টু আমি ইকুৱেল কৰিব লাগিল f equal to k q1 q2 by r square where k is the constant of proportionality জানাই তোমালোকে তো
প্ৰথমতে এইটো হল আমাৰ কি এইটো হল আমাৰ কুলম্বছ লৰ ফৰ্মুলা ইয়াতে তোমালোকে k ঠাইত f = 1/4 pi epsilon naught q1 q2 by r² পাবা বুকত হয় মই epsilon টোত অলপ দেৰিকৈ আহিম epsilon টোত কিয় দেৰিকৈ আহিম কাৰণ epsilon বোলা বস্তুটো permeability বোলা বস্তুটো তোমালোকে বিশেষকৈ জানা দৰকাৰ যদি তোমালোকে IIT দিয়া যদি তোমালোকে মেডিকেল দিয়া যদি তোমালোকে JEE এক্সাম দিয়া তেনেহলে permeability যেটো কনসেপ্ট সেই কনসেপ্টটো তোমালোকে ভালদৰে জানা দৰকাৰ তো এতিয়ালৈকে মই এই ফৰ্মুলাটো k q1 q2 by r² হিচাপতে তোমালোকক দেখাই আছো তথাপিও তোমালোকে এই ফৰ্মুলাটো লিখি লব পাৰা 1/4 pi epsilon while epsilon is the permeability of the matter permeability মানে suppose মই এয়াৰত থৈ দিছো দুটাকে তো এই এয়াৰৰ মাজেৰে হিয়ত দুটাই কিমান বেছি এট্ৰাক্ট কৰিব পাৰিব কিমান বেছি মানে ৰিপেল কৰিব পাৰিব মানে সেই যেটো ফ্লুইড সেই যেটো মাধ্যম যেটো মাধ্যমৰ মাজেৰে হিয়তে এট্ৰাক্ট কৰি আছে বা ৰিপেল কৰি আছে সেই মাধ্যমটো হিয়তে কিমান এপ্লাই কিমান এলাউ কৰিব সেই মাধ্যমটোৱে হিয়তক কিমান এলাউ কৰিব যে ইমান ট্ৰেকশন কৰিব পাৰিবি ৰিপেল কৰিব পাৰিবি সেইটোৱে হল epsilon not actually permeability of air হয় epsilon is the permeability ঠিক আছে আমি নরমালি আমি এয়াৰৰ ক্ষেত্ৰত ভ্যাকুয়ামৰ ক্ষেত্ৰত কও হেকানে epsilon not লিখো ঠিক আছে তো এতিয়া যদি আমি এর k এর ভ্যালু কথা কও এই k এর যদি ভ্যালুৰ কথা কও k এর ভ্যালু = 9 × 10 to the power 9 Newton meter square per coulomb यार value k এর value কিমান 9 × 10 to the power 9 Newton meter square per coulomb ইয়াতেও তোমালোকে লিখিব পাৰা epsilon ৰ ভ্যালুটো বুকত আছে epsilon ৰ ভ্যালু যেতিয়া মই আগতলে epsilon পঢ়াম তেতিয়া তোমালোকক নিশ্চয় হেখিনি বুজাম তো এতিয়া এটো আমাৰ আহিল কুলম্বছৰ ল কুলম্বছে কি কৰিছিলে the force of attraction or repulsion is directly proportional তোমালোকে লিখি লব পাৰা মই কৈ আছো মই কৈ থোৱাখিনি তোমালোকে লিখি লোৱা কুলম্বে কি কৈছে the force of attraction or repulsion of any two charges is directly proportional to the charges and inversely proportional to the square of their distance Harabar koisu The attraction or repulsion of any two charges is directly proportional to the charges to the quantity of charges and also the distance or difference between the charges ঠিক আছে তো this is f = a q এখিনি তোমালকে টাউছত লিখি লোৱা এটা ইয়াতে তোমালকে মন কৰিবা যে যেটো ফোর্স এই যেটো ফোর্সটো কাৰ প্ৰপোৰ্শনাল হৈছে 1/r² proportional হৈছে আৰু ইয়াৰ ক্ষেত্ৰত যদি আমি গ্ৰাফত যদি ইয়াক বহাব যাও এই গ্ৰাফটো তোমালকে জানা দৰকাৰ কিয় জানা দৰকাৰ তোমালকে যদি আগলৈকে হসাকে কম্পিটিটিভ এক্সাম দিম বুলি ভাবা তেনে গ্ৰাফ বিলাকৰ কথা জানা দৰকাৰ যদি আমি এইফালে যদি আমি ফোর্সক দেখাও আৰু এইফালে যদি আমি ডিসটেন্সক দেখাও আমাৰ কি কৈছে ফোর্স ইজ proportional to 1/r² মানে জিমানে ডিসটেন্স কমি যায় থাকিব হিমানে ডিসটেন্স বাঢ়ি গৈ থাকিব হিমানে ফোর্স কমি গৈ থাকিব কেনেকৈ কমিব স্কয়াৰ হিচাপত যদি নরমাল হল হয় যদি নরমালি ডাইরেক্ট 1/r হল হয় তেনে গ্রাফটো এনেকুৱা হল হয় বাট স্কয়াৰ হিচাপত কমিব মানে অলপ বেছিকৈ কমি যাব দ্যাট মিন্স আমাৰ গ্রাফ যেটো হ'ব হেতু কেনেকুৱা ধৰণৰ হ'ব এনেকুৱা ধৰণৰ হ'ব অলপ বেছি ব্যান্ড হ'ব পাৰে কম হ'ব পাৰে মই জাস্ট তোমালোকক দেখাইছো ঠিক আছে তো আমাৰ যেটো গ্রাফ হ'ব এনেকুৱা হ'ব কেতিয়াবা তোমালোকক অপচনত দি দিব যে এটোৰ এয়াৰ যদি গ্রাফ কৰো উইথ ৰেসপেক্ট টু ডিসটেন্স কেনেকুৱা হ'ব এনেকুৱা হ'ব নে এনেকুৱা হ'ব তেনেহলে তোমালোকে এটো এনেকুৱা বুলি লিখি থৈ দিবা হেতুকে তোমালোকে টিক কৰিবা এটা যদি আমি এইটোৰ এই যেটো আমি পালো লটো এই লটো যদি আমি ভেক্টৰ ফৰ্মত যাও ভেক্টৰ তোমালোকে ক্লাস কি বুলি কয় ক্লাস 11 ত ভেক্টৰ পঢ়িছিলা আৰু 11 ত তোমালোকে কিমান কি পঢ়িছা মই বিশেষকৈ জানো 11 ত ষ্টুডেন্টক মুখে বহুত পঢ়ে ন আৰু 11 একদম দুখটি নষ্ট হৈ যায় হয়নে তো যিকি নহওক যদি আমি ভেক্টৰ ফৰ্মৰ কথা কও মই এটুক 1 কৈছিলো এটুক 2 কৈছিলো তো ভেক্টৰ ফৰ্মৰ কাৰণে ঠিক আছে মই সাপোজ ইয়াতে লিখিছো force on 1 due to 2 force of 1 due to 2 is equal to bare pinto bahut digdar di ase aji equal to ami ki kom k q1 q2 by
বাই মডুলাছ r হয় মডুলাছ r ৰ লগত মই কি ক'ব লাগিব r কি ক'ব লাগিব r1 minus r2 কিসিমিসি হৈছে নেকি মই তলত লিখি দিও বাৰু আৰু তোমালোকে মই তলত লিখি দি আছো নহলে তোমালোকে আৰু পিছত দিগদাৰ কৰি দিবা f force on 1 due to 2 is equal to k q1 q2 by modulus r is equal to r1 minus r2 by modulus r1 r2 হয় তো এটো আমাৰ হেল ভেক্টৰ ফৰ্ম ঠিক আছে তো vector form jodi ami kotha kau jo modulus r kotha kau what is modulus mane it is resultant to ami enekeu likhibo paru this is square mo square to dibo pahori gesil square asel no to kiman hobo r1 minus r2 ekintu tumalake janai k q1 q2 r1 r2 r1 minus r2 तो एटु किनुका आ जाबो फॉर्मूला तो আমাৰ হৈ যাব k q1 q2 মডুলাছ r1 r2 হোল কিউব যেটো এটা স্কয়ার আছিল এটু এটা হে হোল কিউব হৈ গল r1 r2 ঠিক আছে এটু আমাৰ আহি গল কি আহিল এটু আমাৰ আহিলে আমাৰ ভেক্টৰ ফৰ্ম হয় কাৰ ভেক্টৰ ফৰ্ম 1 এটু কি কৈছো 1 2 কৈছো যদি 2 1 কোৱা f21 কোৱা তেনেহলে ফৰ্মুলা টু চেঞ্জ হৈ যাব এটো 2 1 হ'ব k q1 q2 বাই কি হ'ব r2 r1 হোল কিউব r2 r1 হয় এটো হ'ব বাস ঠিক আছে কিবা অসুবিধা আছে এই ভেক্টৰ ফৰ্মটো মনত ৰাখিবা এই ভেক্টৰ ফৰ্মটো আমি যেতিয়া সিস্টেম অফ চাৰ্জেস কৰিম তেতিয়া আমাৰ দৰকাৰ হ'ব তোমালোকে এটো ভেক্টৰ ফৰ্ম অফ কুলম্বস ল ভেক্টৰ ফৰ্ম এটো লিখি লব পাৰা দিস ড্ৰয়িং ঠিক আছে কিবা অসুবিধা আছে তো এতিয়া এই গোটেইখিনি হোৱাৰ পিছত এই ফৰ্মুলাটো অলপ মন কৰাচোন f equal to k q1 q2 by r square force is directly proportional to the product of the quantity of the charges and inversely proportional to their distance square কৰবাৰ লগত মিলা যেন লাগিছে নে ক্লাস 11 ত বা ক্লাস 9 ত পোৱা দুটা ক্লাসেই দিগদাৰ ন ক্লাস 9 টো বহুত দিগদাৰ লাগে আর ক্লাস 11 টো কলেজ পাইছো কিয় পঢ়িম ন ম্যাক্সিমাম স্টুডেন্টৰ এই কাণ্ডটো হয় বাস এক্সামৰ সময়ত দিমাগ গৰম হৈ যায় এইবাৰ বাৰু তোমালোক বাছি গলা ডাইৰেক্ট পাস কৰাই দিলে হয়নে তো যিকিনা হক 11 ত যদি ভালদৰে পঢ়িছিলা বা ক্লাস 9 যদি ভালদৰে পঢ়িছিলা গ্ৰেভিটেশন বুলা বস্তুটো হয়তো মোৰ আছে মতে তোমালোকে এইখিনি লিখি লৈছা তো মই এখিনি ৰাব কৰিছো মই ওপৰ এখিনি ৰাব কৰি পেলাই তোমালোকৰ হয়তো গ্ৰেভিটেশনৰ যেটো ফৰ্মুলা সেই ফৰ্মুলাটো হয়তো তোমালোকৰ মনত আছে গ্ৰেভিটেশনৰ ফৰ্মুলাটো কি আছিল আমাৰ গ্ৰেভিটেশনৰ ফৰ্মুলাটো আমাৰ আছিল F equal to G m1 m2 by r square এটো আছিল না gravitation is proportional to m1 m2 masses by r square that is G equal to force of gravity F is equal to G m1 m2 by r square formula to लगभग একেই নহয় জানো হয় তো দুটাৰ ক্ষেত্ৰত আমাক যদি তুমি বোৰ্ডত পঢ়া তেনে বোৰ্ডৰ এক্সাম দিবা তেনেহলে আমি সিমিলাৰিটি জনা দৰকাৰ দুটাৰ ক্ষেত্ৰত যদি আমি সিমিলাৰিটি কও সিমিলাৰিটি কোড লিখো কুলম্বস ল এন্ড গ্ৰেভিটেশনাল ল হাত তৰিকা কি লিখিছো গ্ৰেভিটেশনাল ল গ্ৰেভিটেশনাল ফৰ্মুলা জি লিখা কুলম্বস ফৰ্মুলা এন্ড গ্ৰেভিটেশনাল ফৰ্মুলা লিখিব পাৰা দুটা যদি আমি সিমিলারিটি যদি চাও দুটাই কি হয় both are inverse square law square to full word লিখি লব পাৰা দুটা inverse square law সোচোন দুটাতে 1 by r square আছে দুটাই ডিসটেন্সৰ ওপৰত ডিপেন্ড কৰে ডিসটেন্সৰ ওপৰত উল্টাকে ডিপেন্ড কৰে আৰু স্কয়াৰত ডিপেন্ড কৰে মানে যিমানে ডিসটেন্স বাঢ়ি যাই থাকিব হিমতৰ মাজত ফোৰ্সটো কমি গৈ থাকিব দুটা ক্ষেত্ৰতে
হয় তাৰপিছত আৰু এটা হয় কি হয় ইয়াতে চাৰ্জ দুটাও কি হয় হিয়ৰ দুটাক যি দুটা লাইনে জয়েন কৰিছে সেই দুটাৰ ওপৰত ডিপেন্ড কৰে আৰু মাছ দুটাও হিয়ৰ দুটাক যিটো লাইন জয়েন কৰিছে সেইটোৰ ওপৰত ডিপেন্ড কৰে আমি হিয়ৰ চেণ্টাৰৰ পৰা ডিসটেন্স লওঁ ন তো আমি ইয়াতে সিমিলাৰিটিৰ ক্ষেত্ৰত আৰু এটা লিখিব পাৰো both the force act along the line of contact আমি লিখিব পাৰো both the force act along the line of contact হয় both the force act along the line of contact এইটো হল আমাৰ similarity but ইহতৰ মাজত ডিফাৰেন্স আছে আৰু সেই ডিফাৰেন্স কিনিও জানা দৰকাৰ so first of all আমি next আমি ডিফাৰেন্সত যাও ডিফাৰেন্সৰ ক্ষেত্ৰত যদি আমি কও ডিফাৰেন্সৰ ক্ষেত্ৰত প্ৰথমতে যদি আমি কি কও ইয়াৰ কথা কও এই ইলেক্ট্ৰিক ফোৰ্সৰ কথা কও তো সোয়া এই ইলেক্ট্রিক ফোর্স যদি একে চার্জ হয় রিপালসিভ হবো আর যদি বেলেগ চার্জ হয় কি হবো অ্যাট্রাকটিভ হবো তো ফোর্স অফ ইলেক্ট্রিক ই বুলি লিখিছো হা ইজ রিপালসিভ এন্ড অ্যাট্রাকটিভ both but force of gravity only attractive হিয়তে অকল অ্যাট্রাক্ট হে কৰে গ্ৰেভিটি ফোর্সে সদায় এটো টানি আনে নিজৰ ফালে টানে ৰিপালস নকৰে নেক্সট ইতিয়া ফোর্স অফ গ্ৰেভিটি যদি আমি ফোর্স অফ গ্ৰেভিটিৰ কথা কও সো মই অলপ আগতে তোমালোকক এই ফৰ্মুলাটো F = 1/4 pi epsilon naught q1 q2 by r square হবো বুলি কৈছিল ইয়াতে এপসাইলন মই কি কৈছিল এপসাইলন is the permeability মানে হে যেটো মিডিয়ামৰ মাজৰে হিয়তে অ্যাট্ৰাক্ট বা ৰিপেল কৰি আছে হি কিমান এলাউ কৰিছে that means এই যেটো ফোর্স এইটো ফোর্স কোনটো মিডিয়ামৰ মাজৰে লাগি আছে তাৰ ওপৰত ডিপেন্ড কৰিব it depends on the medium but ইয়াতে সোৱাচোন ইয়াতে এনেকুৱা কথা একো নাই it does not depends on medium এই যেনেকুৱা মিডিয়ামতে নাথাকক হিয়াৰ একো অসুবিধা নকয় তো আমি কি লিখিম force of electric is depends on medium but force of gravity is independent of medium force of gravity কি হয় medium or independent হয় তো এইখিন লকে তোমালোকৰ আহিল কুলম্বস আৰু গ্ৰেভিটেশনাল লৰ কি তোমাৰ কুলম্বস ল আৰু গ্ৰেভিটেশনাল লৰ তোমালোকৰ সিমিলাৰিটি আৰু ডিফাৰেন্স আৰু এইখিন লকে তোমালোকক মই বুজালো আমাৰ কুলম্বস লটোৰ বিষয়ে এই কুলম্বস লটো তোমালোকে ভালদৰে পঢ়িবা এই কুলম্বস লটোৰ গোটেইখিনি যিখিনি মই তোমালোকক ভেক্টৰ ফৰ্ম দিলো গোটেইখিনি তোমালোকে ভালদৰে পঢ়িবা আৰু এই গোটেইখিনি তোমালোকে ভালদৰে একানে পঢ়িবা কাৰণ ইয়াৰ ওপৰত বহুত কোৱেশ্চনছ তোমালোকৰ আহে আজি ক্লাছত আমি এইখিনিয়ে কৰিম ইয়াৰ নেক্সট যেটো ক্লাছ সেই ক্লাছটোত আমি কুলম্বস লৰ ওপৰত ডিপেন্ড হৈ থকা নিউমেৰিকেলছ সমূহক কৰাৰ চেষ্টা কৰিম আশা কৰিলো আজি যিখিনি মই তোমালোকক বুজাইছো এইখিনি বুজি পাইছা কমেন্টত মোক জনাবা আৰু মই যেটো তোমালোকক কৈছিলো এই যেটো ইন্ডাকশনৰ ক্ষেত্ৰত তোমাৰ চাৰ্জ বা ইন্ডাকশন হেতু যদি তোমালোকে লিখিব নোৱাৰা তেনে হলেও মোক জনাবা মই মোৰ নিশ্চয় ফেসবুক পেজখনত সেই বিষয়ে আপলোডটো দি দিম তোমালোকে যদি পাৰা মোৰ ফেসবুক পেজখনো লাইক কৰি থৈ দিবা ফলো কৰি থৈ দিবা কাৰণ মই তাত তোমালোকৰ কাৰণে সদায় নতুন ম্যাথ বা নতুন যিখিনি তোমালোকে টপিক জানিব লাগে তাৰ ওপৰত মই আপলোড দি থাকো যিকি নহক আজিৰ বাবে এইখিনিয়ে আশা কৰিছো তোমালোকে ভালদৰে বুজি পাইছা যদি কমেন্ট কৰিবা বুজি নাই পোৱা যদিও মোক কমেন্ট কৰি জনাবা বা কিবা যদি কৰবাত অসুবিধা আছে এইখিনি কমেন্ট কৰিবা মই নিশ্চয় স্পেশাল ক্লাস যেতিয়া কৰিম এই চেপ্টাৰটোৰ ওপৰত তেতিয়া হেতু বুজোৱাৰ চেষ্টা কৰিম তেতিয়ালৈকে বাই বাই ভালদৰে পঢ়ি থাকিবা